Hello everyone, welcome back to my YouTube channel. আশা কৰিছো সকলো ভালে আছে আৰু সকলো ভালে থাকক। এয়া ৰাতিপুৱা 5 বজাতে মই উঠি গৈছিলো অলপ মৰ্নিং ৱাক কৰি আহো বুলি। পিছে গেটখনৰ লকটো খোলাই হোৱা নাছিলে। ওপৰৰে দাদা এজনে খুলে। তেওঁ পিছে আজি শুই থাকিলে সাকে কাৰণ বৰষুণ দি আছিল। মই আকৌ ঘূৰি গৈ চাবিটো লৈ এয়া লগতে ছাতিটো লৈ আহিলো কাৰণ বৰষুণ দি আছিল। হলেও এনেকুৱা বৰষুণত অকমান খুস্কাৰি আৰু ভাল লাগে কাৰণ গৰমটো বহুত উঠে। বৰষুণটো দি থাকিলে অকমান ভাল লাগি থাকে ওয়েদাৰটো যদি ভাল হৈ থাকে। তাৰ পিছতে আহি এয়া খুৱাই বুৱাই পঠিয়ালো দেউতাক আৰু লৰাক আৰু মোৰ চশমাজোৰ আসলে থাকি গৈছিল গাড়ীত হে তাকে লবলৈ নামি আহিলো আৰু এতিয়া মইও ফটাফট ৰেডি হংগে বলক কিন্তু ৰেডি হোৱাৰ আগতে কিবা এটা খাই যাব লাগিব মানে সোমবাৰ আছিল সেই মই পিনিছো এই বগা চাদৰ মেখলাজোৰ লগত ব্লু কালাৰ ব্লাউজ শৰ্ট ভিডিও চোৱাসকলেতো আপডেটটো লগে লগে পাই যায় পিছে আজি লং ভিডিওৰ কাৰণে 2-3 দিন দেৰি হৈছে আৰু এতিয়া ওটেঙা আৰু দালি বনাইছিলো অকনমান আলু ভাজি দি মই ভাতকেটা খাই লৈছো ৰেডি হলো স্কুললৈ আৰু আজি হৈছে সোমবাৰ এটো মোৰ আজি সোমবাৰৰ কিতাপ মানে আজি যেতুকে মই বগা পিন্ধু বগা আৰু লগত মিলা থাকিলে ভাল এইকাৰণে দুইটা মিলি গৈছে পিছে ইমান মিলুৱা নাই বগা হলে হৈ যায় আৰু তে স্কুললৈ যাও আপোনালোকে ভিডিওটো কোনদিনা চাব ঠিক নাই পিছে মই এনেকৈ অলপ ক্লিপ ৰাখি এটা ডেইলি ব্লগ ষ্টাৰ্ট কৰিছো আশা কৰিম আপোনালোকে ভিডিওবোৰ মোৰ চাব আৰু এতিয়া যাও বলক স্কুললৈ কৈছৱে নহয় অকনমান ক্লিপ ৰাখি মই ব্লগটো আৰু মানে বনাই আছো বুলি আৰু সেই কাৰণে ডাইৰেক্ট সুইচটো মঙ্গলবাৰলৈ আৰু মই ৰাস্তায় পথে মানে কথা কৈ কিয় ভিডিও নবনাও বা দোকান পোহাৰত কিয় নবনাও আজি আপোনালোকক দেখুৱাম মই বলক এয়া ভিডিওটো মাত্ৰ ষ্টাৰ্ট কৰি আহিছিলুহে পিছফালৰ পৰা ওলাই বাইদেউৰাকে মাত দিলে কোন হয় জানে নে আমাৰ স্কুলৰ ৰান্ধনী বাইদেউ পিছফালৰ পৰা কৈছে ভাৰতী মোবাইলটো লৈ কি কৰি আছা বোলে মানে বাইদেউই জানে কিন্তু ইমান বুজি নাপায় ব্লগিং বা এনেকুৱা ভিডিও ইউটিউবত দিয়াৰ কথা বুজি নাপায় আৰু মই স্কুলত এনেকৈ বনাই থাকিলে দেখে কেতিয়াবা অলকনমান লৈ লওঁ হে আৰু বেটাক স্কুলত থৈ মই হনুমান মন্দিৰলৈ গৈছিলো মঙ্গলবাৰৰ দিনা আসলতে মই জিভাগ হনুমান মন্দিৰলৈ যাওঁ পঞ্চমুখী হনুমান মন্দিৰ সেই হনুমান মন্দিৰ ভাগৰ প্ৰতিষ্ঠা দিৱস আছিল সেই ৰাতিপুৱাই গৈ চাকি দি আহিলো আৰু মোৰ এটা চপাৰ আহিছে অনলাইন লৈছিলো ভাল লাগিছে চপাৰটো মই ইউজো কৰিলো আৰু এতিয়া গধূলি আকৌ ওলাইছো আৰু এই কুৰ্তা সেটটো চিনি পাইছেনে মই যেটো ৰীল বনাইছিলো ট্ৰেন্ডিং ৰীলটো ওয়াটাৰ বটল তাতে পিন্ধিছিলো বিশেষকৈ এই কাপোৰজোৰ মই লৈছিলো মন্দিৰলৈ পিন্ধিবলৈ ৰঙা কাপোৰ হলে ভাল হনুমান মন্দিৰলৈ পিন্ধিবলৈ গধূলি সময়ত খৰখেদা হলে এজোৰ ঘপককে পিন্ধি যামগে বুলি লৈছিলো পিছে হেনা ৰীলটোৰ কাৰণে ভাল হ'ব বুলি ভাবি পিন্ধি ললো দেওবাৰ আছিল সেই কাৰণে মানুহজনে অৰেঞ্জ কালাৰ শাৰ্ট পিন্ধিছিল আৰু মই ৰেড কালাৰ আৰু এতিয়া গান গাই আমি আহি আছো সন্ধিয়া সময় হনুমান মন্দিৰলৈ কাৰণ তাৰে কমিটিৰ দাদা দুজন মানে আৰু পূজাৰীজনে মোক মাতি পঠিয়াইছিলে যে আপুনি গধূলি এবাৰ আহিব ইয়ালৈ ভাল লাগিব বুলি আৰু সময় যেটোকে হোৱা নাছিলে হনুমান চালিসা পাঠ কৰা সময় হে মই অকনমান আগতীয়াকৈ আহি পালো হে এগিলাস আমি দুইজনে মিলি কুহিয়াৰ খালো এই পাৰ্কখনৰ সন্মুখতে খালো আৰু মোক দুগৰাকী বা হ'বনে ভন্টি হ'ব ঠিক নাজানো লগ পাই মাতিছিলে পিছে ভিডিওত উঠোৱা নহলে আৰু এতিয়া এয়া মোৰ হিৰক দেখাই আছো অকনমান তেওঁক আজিকালি বহুতে চাব বিচাৰে ভিডিওত দেখুৱাব বুলি কয় লাজটো লাহে লাহে কমিছে বুলি কমেন্ট এটা পাইছিলো হয় অকনমান কমিছে লাজ বিশেষ কমা নাই কিন্তু মই প্ৰায় উলিয়াবলৈ চেষ্টা কৰো আৰু তেওঁক তাৰ পিছতে আমি আহিলো বজাৰলৈ এতিয়া শাকপাচলিৰ বজাৰত মানে একদম জুইচাই দাম হৈছে ইমান বেছি শাকপাচলিবোৰৰ দাম হৈছে কেজি 100 টকাৰ তলত মানে প্ৰায় নাই বুলি ক'ব পাৰি সেই কাৰণে মই ভাবিলো ঘৰুৱা দুটামান পাচলি লওঁ যেনে পছলা বা ঢেকিয়া হওক টেঙামৰা হওক এইবোৰ হাড় দি নকৰে একেবাৰে প্ৰাকৃতিকভাৱে হোৱা পাচলি শাক আৰু লগতে এইবোৰৰ দামো কম ঢেকিয়া মুঠি 10 টকাৰ যেনেকৈ পছলা মছন্দৰী খুতৰা এনেকুৱা সকলোবোৰ শাকৰে আসলে 10 টকাকৈ মুঠি আছিল আৰু লগতে ডাংবডি গিডাল একদম ঘৰুৱা হে ললো তাৰ পিছতে আমি মন্দিৰলৈ আহিলো সময় হৈ গৈছিল আমি আহোতে একেবাৰে মানুহ নাছিল আৰু এতিয়া চাওকচোন মানুহজনক চাকিগছ জ্বলাবল দি মই ইফালে আহোতে লগ পালো মোৰ এগৰাকী মৰমৰ সাবস্ক্ৰাইবাৰ নামটো বন্তি বৰা মোৰ প্ৰায় ভিডিওত কমেন্ট কৰে তেওঁ আৰু প্ৰায় কৈ থাকে লগ পাব বিচাৰো বুলি আজি ঘপককৈ ভগৱানে লগ কৰাই দিলে বহুত বেছি ভাল লাগিলে পিছে ইমান খৰখেদা হৈছিল মানে মানুহজনে চলাইটোৰ কাৰণে ৰৈ আছিল মই চলাই এটা আন্দিবলৈ যাওঁতে তেওঁক লগ পালো সেই বৰ বেছিকৈ ভিডিও উঠোৱা নহল বা কথা বতৰা পতা নহল কিন্তু ভাল লাগে যেতিয়া এনেকৈ কোনবাই মাতে আপুনি ভাৰতী বা নেকি বুলি আপোনাক লগ পাই ভাল লাগিল এনেকৈ যেতিয়া কয় হসাকৈ মন প্ৰাণ একদম ভৰি যায় সো প্লিজ আপোনালোকে যদি কেতিয়াবা কৰবাত মোক লগ পায় এখাৰ মাত দিব কাৰণ মই আপোনালোকক চিনি নাপাওঁ কিন্তু আপোনালোকেতো মোক চিনি পাব পাৰে দেখিলে কৰবাত হে মাতখাৰ লগাব তাৰ পিছত এয়া আমি আটাইৰে মংগল কামনা কৰি পিনাই বন্তিগছ জ্বলালো ধূপ লগালো আৰু তাৰ পিছত আমি মন্দিৰৰ ভিতৰত গৈ ধুনীয়াকৈ সেৱা ভাগ ললো ভাল লাগে এনেকৈ মনটো একদম পবিত্ৰ হৈ যায় আজিৰ দিনটোত বিশেষকৈ এই মন্দিৰ ভাগত থাকিবলৈ পাই সুখী হলো
সৰুৰে পৰাই ঘৰত যিহেতুকে দেখি আহিছোঁ কিমান বেছি বিশ্বাস কৰে বা কিমান বেছি মানে আৰু মোকো প্ৰতিটো বিপদৰ পৰা প্ৰতিটো সংকটৰ পৰা মোক আচলতে বচাই থৈছে ৰক্ষা কৰি থৈছে সেইকাৰণে মই বহুত বেছি বিশ্বাস কৰোঁ আৰু সেয়ে প্ৰায় 1 ঘণ্টামান লাইন ধৰি এয়া ফাইনেলি ভোগ পালোঁ দেখিছেই নহয় মোৰ অৱস্থা ঘামি জামি একেবাৰে অৱস্থা নাই আৰু পিছফালে দীঘলীয়া লাইন লাগি আছে তথাপিও বোলো মই যিমানে কষ্ট নহওক লাগিলে আজি এই ভোগ ভাগ লৈয়ে যাম আৰু অলপমান মই খালোঁ লগতে অলপমান বেটা আৰু ফুলমণিৰ কাৰণে ঘৰলৈ লৈ আহিলোঁ আৰু এইটো হৈছে আজিৰ দিনটো বুধবাৰ আৰু এতিয়া মই ৰাতিপুৱা আকৌ খোজকাঢ়িবলৈ গৈছোঁ এয়া দেখিছে অকণমান ভিডিঅ' আকৌ ল'লোঁ কৈছোঁৱে নহয় লাজ লাগে ৰাস্তাত ভিডিঅ' ল'বলৈ এনেকৈ তথাপিও উপায় নাই তাৰপিছতে আহি গা পা ধুই এয়া ভাতত লাগিছোঁ আজি বনাইছিলোঁ মই মাটিমাহৰ দাইল লগতে ঔটেঙা দি মানুহজনে একদম মানে খাই বহুত বেছি ভাল পায় পিছে আমাৰ ফুলমণিয়ে বইল খাই আছে শাওণ মাহ বুলি তাইলৈ অলপমান উলিয়াই মই এয়া পিঁয়াজ নহৰু আদা তেজপাত শুকান জলকীয়া দি তেল মাৰিলোঁ বৰ বিশেষ ৰান্ধিব নাজানো কিন্তু আমাৰ মা বা আইতাই যেতিয়া মাটিমাহৰ দাইল বনায় খুব ভাল লাগে খাই আৰু এতিয়া বেটাৰ কাৰণে টিফিন বনাই আৰু মোৰ দাইলখিনি দেখাত এনেকুৱা হৈছিলে অকণমান দেখুৱাই দিছোঁ পিছে ক'লা হৈ থাকিলে ভাল লাগে মই বাকলিখিনি অলপ বেছিকৈ এৰুৱাই দিলোঁ অলপমান বাকলি লাগি থাকিব দিলে মানে ভাল লাগে যিহেতুকে ব্লেক ডাল বুলি কোৱা হয় ক'লা দালি বুলি ক'লে আমি মাটিমাহ জানো সেইকাৰণে ক'লা হৈ থাকিলে ভাল লাগে আৰু আজি শ্বেপকেইটা চাওক পুৰিৰ ইমান বেছি বেয়া হৈছে তাৰপিছত এয়া অকণমান মই বেটাক ভাতকেইটা খুৱাই দিলোঁ সি ৰাতিপুৱা সময়ত একেবাৰে খাব নোৱাৰে আৰু আজিৰ পৰা অকণমান ভাল লাগিব যিহেতুকে আজি মৰ্ণিং স্কুল শেষ 16 তাৰিখৰ পৰা অৰ্ডাৰ দিছে নৰ্মেল টাইমত হ'ব মানে আগৰ যিটো 9টা বজাৰ পৰা সেইটো টাইমত হ'ব তেতিয়া অকণমান ভাল হয় কাম বনখিনি কৰিবলৈ সময় পোৱা যায় বা ল'ৰা ছোৱালীও অলপ সময় পায় ৰাতিপুৱা শুই উঠি আৰু আজি আমি কি কথা পাতি আছিলোঁ জানেনে প্ৰায় যেতিয়া মই বেটাক ভিডিঅ'ত দেখাওঁ তেতিয়া এটা কমেণ্ট পাওঁ যে বেটা দেউতাকৰ নিচিনা হ'ল দেখিবলৈ বা ভিনদেউৰ নিচিনাহে বেটা হ'ল দেখিবলৈ বুলি আৰু তাকে মই কৈ আছিলোঁ যে 9 মাহ পেটত ৰাখি মোৰ এক্সপেক্টেশ্যন কি আছিল আৰু ৰিয়েলিটি কি হ'ল বুলি মানে ভাবি আছিলোঁ মোৰ টাইপৰ হ'ব বুলি পিছে একো নাই দেখা শুনাতনো কি লাগিছে ন মানুহৰ আচাৰ ব্যৱহাৰ ভাল গুণ হ'ব লাগে ভাল মানুহ হ'ব লাগে সেইটোৱে আৰু এতিয়া এয়া মই আজি বুধবাৰ দিনটোৰ কাৰণে এনেকৈ ৰেডি হৈছিলোঁ আৰু এই ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম সকলো ভালে থাকক